আজি ইয়াতে 17 বৰ্ষ যেহেতু নিখিল ৰাভা জাতীয় পৰিষদৰ ইয়াত এটা অনুষ্ঠান হৈ আছে। ইয়াত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে মুখ্য অতিথি হিচাপে আহিব লগা কথা আছিল, কিন্তু সকলোৱে জানে তেখেতে গ্লোবেল ইকনমিক ফৰাম যেহেতু হেৰিত চলি আছে ছুইজাৰলেণ্ডত, তাতে তেখেতে থাকিব লগা হৈছে, যাৰ ফলত অসমৰ পৰা কোনো প্ৰতিনিধি আহিল। এই হিচাপে মোক তেখেতে ফোন কৰি কৈছে যে আপুনি থাকিব লাগে। এই হিচাপে আহিলোঁ। তো আহি আমাৰ অসম চৰকাৰৰ পৰা যিখিনি ক'বলগীয়া ইতিমধ্যে মই কোৱাৰ আগতে আমাৰ ৰাভা অট'নমাছ কাউন্সিলৰ সন্মানীয় চিফ ডাঙৰীয়া তেখেতে অলৰেডি কৈছে যে ৰাভা জনগোষ্ঠীৰ মূল দাবীটোৱেই হ'ল কি কয় ৰাভা হাছংটো 6 শ্বেডিউললৈকে ৰূপান্তৰ কৰিব লাগে। এই ক্ষেত্ৰত যথেষ্ট কাম আগবাঢ়িছে। যোৱা 25 তাৰিখত ডিচেম্বৰ 25 তাৰিখত আমাৰ ৰাভা সংগঠনৰ নেতৃবৃন্দসকলক লৈ স্বয়ং আমাৰ ৰাভা হাছঙৰ চিফ ডাঙৰীয়া মুখ্যমন্ত্ৰী একেলগে লৈ পেলাই হোম মিনিষ্টাৰ পৰ্যায়লৈকে আলোচনা হ'ল, আৰু এইটো একেবাৰে মানে আশা কৰিব লগা বা আশা কৰিব পৰা এটা পৰ্যায়ত আছে। আৰু তাৰপিছত ৰাভা হাছঙৰ বাহিৰত থকা যিবিলাক নেকি ৰাভা জনগোষ্ঠীৰ লোকসকল আছে তেখেতসকলৰ উন্নয়নৰ বাবেও ইতিমধ্যে অসম চৰকাৰখনে এটা ৰাভা ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিবৰ কাৰণে একেবাৰে যোজা চলাই থকা হৈছে। একেবাৰে ফাইনেল পৰ্যায়ত অহা এটা অৱস্থাত আছে। আৰু এইখিনি হ'লে ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা জনগোষ্ঠীৰ লোকসকলেও মানে বিভিন্ন দিশত উন্নয়নৰ দিশত কাম কৰিবৰ কাৰণে সুযোগ পাব। আমাৰ BTCত থকা গাঁওবিলাকো এই ডেভেলপমেণ্ট কাউন্সিলৰ পৰা সুবিধাটো ল'ব পাৰিব। তো এইটো খুবেই ভাল খবৰ। আৰু আপোনালোকে জানে অসম চৰকাৰ যিহেতু অসমত বসবাস কৰা জনগোষ্ঠী বা খিলঞ্জীয়া লোকসকলৰ কাৰণে যথেষ্ট চিন্তা কৰিছে। এই হিচাপে ৰাভা জনগোষ্ঠীৰ কাৰণে এইবিলাক কথা ইতিমধ্যে অসম চৰকাৰখনে চিন্তা চৰ্চা কৰি আছে। হয়, এইখিনি খুব এটা ভাল পজিশ্যনত আছে। আৰু যিহেতু বাজেটৰ কথা অলপ আগত সন্মানীয় ৰাভা হাছঙৰ চিফ ডাঙৰীয়া মোক কৈছে, কিন্তু আমাৰ 16 তাৰিখত যি অধিৱেশন হ'বলগীয়া ইয়াতো আমাৰ ইণ্টাৰিম বাজেটহে হ'ব, যিহেতু এইটো ইলেকশ্যন ইয়াৰ। তাৰ কাৰণে আচল বাজেটটো চৰকাৰ গঠন কৰাৰ পিছত হ'ব। আৰু যিখিনি কথা অলপ আগত মোক কৈছে মই এইখিনি কথা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ম, নিশ্চয় তেখেতে ভাল বিবেচনা কৰিব। গ্ৰীণ বাছৰ সেৱাটো আমি য'ত য'ত পাৰোঁ ইতিমধ্যে কৰি আছোঁ। গ্ৰীণ বাছৰ সেৱাটো হ'ল মেইনলি আমাৰ চাৰ্জিং ষ্টেচন লাগে, কিন্তু চাৰ্জিং ষ্টেচন অসমত বৰ্তমান 7খন জেগাতহে আছে। য'ত য'ত চাৰ্জিং ষ্টেচন আছে এইবিলাকত আমি সেৱাটো আগবঢ়াই আছোঁ। আমাৰ নতুনকৈ চাৰ্জিং ষ্টেচন আকৌ বনাম। যিহেতু মই একেবাৰে শেষ পৰ্যায়ত মন্ত্ৰীত্বৰ দায়িত্ব পালোঁ, এতিয়া কোনো বাজেট পোৱা নাই। অহাবাৰ মই সঁচাকৈ যদি পুনৰ এই দায়িত্বটো পাম তেতিয়াহ'লে অহাবাৰ বাজেট লৈ অসমৰ সকলো জেগাতে গ্ৰীণ বাছৰ সেৱা যাতে দিব পাৰে ইয়াৰ কাৰণে চাৰ্জিং ষ্টেচন বনাম। এইফালেও খুব ইম্পৰ্টেণ্ট ডিমাকুছিৰ পৰা টংলা হৈ বা এইফালে ডিমাকুছিৰ পৰা খৈৰাবাৰী হৈ গুৱাহাটী তেনেকুৱা গ্ৰীণ বাছৰ খুব প্ৰয়োজন আছে। এই কথাটো মই চিন্তা কৰিম। আৰু ইতিমধ্যে মই BTC এলেকাত আমাৰ মাজবাদৰ পৰা তেজপুৰলৈকে সেৱা আগবঢ়াইছোঁ। আৰু কেইদিনমান পিছত আমাৰ BTC সন্মানীয় চিফ ডাঙৰীয়াৰ কথা এটা চলি আছে, মানে তেখেতে BTC তৰফৰ পৰাই কিছুমান জেগাত চাৰ্জিং ষ্টেচন বনাই দিম বুলি কৈছে। এইখিনি যদি হৈ যায় মই অসম চৰকাৰৰ পৰা মই গ্ৰীণ বাছ দিয়াৰ ব্যৱস্থাটো কৰিম বুলি মই ইতিমধ্যে কথা দিছোঁ। গোটেই ৰাভা জাতিটোৰ কাৰণে এটা গৌৰৱৰ দিন। নিখিল ৰাভা জাতীয় পৰিষদৰ জন্ম 100 বছৰৰ আজি শতবৰ্ষ উদযাপিত হৈছে। আৰু এই 100 বছৰৰ জন্ম হোৱা সংগঠন, 1 বছৰ আগত জন্ম হোৱা সংগঠনটোৱে কি কাৰণত জন্ম হৈছিল, কি চেলেঞ্জেছ আছিল বা কেনেধৰণে আজিৰ এই গতি আজি তাৰিখলৈকে পাইছে, সেই সংক্ৰান্তত আজিৰ যিসকল যুৱ প্ৰজন্ম, যিসকল বিশেষকৈ জেন জি বা জেন এক্সৰ যিসকল প্ৰজন্মই এই সংগঠন খুব কমকৈ গম পায়। আৰু সেইটো তেওঁলোকে চৰ্চা কৰাৰ এটা পৰিৱেশ পালে, আলোচনা কৰাৰ এটা পৰিৱেশ পাইছে। আৰু যি আলোচনা চৰ্চাই আহি থকা দিনসমূহত য়ং জেনেৰেশ্যন, বিশেষকৈ পিছত জন্ম হোৱা যিবিলাক সংগঠন আমাৰ আছে, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদকে আদি কৰি যিমানবোৰ আমাৰ জাতীয় সংগঠন আছে বা ব্যৱহাৰ কৰাৰ অঞ্চলে যে অনাগত দিনসমূহত জাতিটোক লৈ নতুন নতুন পৰিকল্পনা, নতুন দৃষ্টিভংগী, যি নতুন দৃষ্টিভংগীয়ে জাতিটোৰ ভাষা সংস্কৃতি কৃষ্টিক আগবাঢ়িবৰ কাৰণে এটা পজিশ্যন ল'ব পাৰিব, সিদ্ধান্ত ল'ব পাৰিব, যি সিদ্ধান্ত জাতিটোক আহি থকা দিনৰ চিৰ প্ৰবাহ দিনলৈকে মানে চিৰ প্ৰভাৱিত হোৱাকে জোখেৰে
নতুন পৰিকল্পনাৰে কাম কাজ কৰিবৰ কাৰণে সম্ভৱ হ'ব। আৰু ইমান সুন্দৰকৈ এই অনুষ্ঠানটো আয়োজন কৰিছে উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে আৰু এই অনুষ্ঠান বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা জাতিটোৰ গতিধাৰা, জাতিটোৰ ইতিহাস, জাতিটোৰ বুৰঞ্জী, জাতিটোৰ আজিৰ বৰ্তমান সকলো চৰ্চা হৈছে। আৰু এই চৰ্চাই মই ভাবোঁ জাতিটোক চহকী কৰি তুলিব আৰু অনাগত দিনত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। চাওক, সমস্যাৰ কাৰণে সংগঠন জন্ম হয়, জাতি পৰিচালিত হ'বৰ কাৰণে সংগঠনৰ জন্ম হয়। আৰু সেই ধৰণে ৰাভা জাতিৰ যথেষ্টকেইটা সংগঠন আছে আৰু এই সংগঠনসমূহ সমস্যা সমাধান কৰিবৰ কাৰণে সংগ্ৰাম চলি আছে। আৰু সেই সংগ্ৰামৰ সময়ত সমাধানৰ পথত ইতিমধ্যে সমাগত হৈছে। ইয়াত যদি আমি দুটা কথাখিনি কওঁ ৰাজনৈতিক দৃষ্টিভংগীৰে, এটা হ'ল ৰাভা হাজোৰ 6 কিলো সংক্ৰান্তত ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে NOC প্ৰেৰণ কৰিছে। আৰু যোৱা 25 ডিচেম্বৰত 2025 কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নেতৃত্বত অসম মুখ্যমন্ত্ৰীৰ উপস্থিতিত এটা সুন্দৰ আলোচনা হৈ গৈছে, যিটো আলোচনা এটা ইতিবাচক দিশত আহি থকা দিনত কাউন্সিলখন সাংবিধানিক হ'বৰ কাৰণে গৈ আছে, 6 কিলো হ'বলৈ গৈ আছে। এট দ্য ছেইম টাইম ৰাভা হাজোৰ বাহিৰত থকা ৰাভা মানুহসকলৰ ডেভেলপমেণ্ট কাউন্সিল আৰু এই ডেভেলপমেণ্ট কাউন্সিল সংক্ৰান্ত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে অনুমোদন ইতিমধ্যে জনাইছে আৰু খুব কম দিনৰ ভিতৰতে ইয়াৰ নটিফিকেশ্যনটো বাকী আছে। এভৰিথিং জাতীয় সংগঠনে ঠিক কৰিছে গোটেইবিলাক ক্ষেত্ৰত আৰু কম দিনৰ ভিতৰতে নটিফিকেশ্যনটো ওলাই যাব। আৰু মই ভাবোঁ এইটো মূল কাৰবাৰখিনি হৈছে, মই ভাবোঁ ডেভেলপমেণ্ট কাউন্সিল সংক্ৰান্তত খুব বেছি আপুনি এসপ্তাহ 10 দিন আমি ৰখিলে কাৰবাৰখিনি হৈ যাব। প্লাছ 6 কিলো সংক্ৰান্তত এটা যিহেতু বহুত দীৰ্ঘদিনীয়া এটা প্ৰক্ৰিয়া, লাষ্ট ইমান বছৰ ইতিহাসত যিহেতু আলোচনাটো আৰম্ভ হৈছে আৰু এই আলোচনা আৰম্ভ হোৱাটোৱেই জাতিটোৰ কাৰণে শুভ পৰিচয়, শুভ চিন্তক হৈছে, কাউন্সিলখনৰ শুভ চিন্তক হৈছে। আৰু মই নিশ্চিত গৃহমন্ত্ৰী ডাঙৰীয়ে যিহেতু সেই মিটিংখনত মই নিজে উপস্থিত আছিলোঁ, গৃহমন্ত্ৰী ডাঙৰীয়ে যি ধৰণে উদ্যোগটো গ্ৰহণ কৰিছে ৰাভা হাজোৰ কাউন্সিলখনো সাংবিধানিকভাৱে 6 কিলো অন্তৰ্ভুক্ত হ'ব, এইটো নিশ্চিত। আৰু আমি আশা ৰাখিম যে আপোনালোকৰ সহযোগিতাই আমাক নিশ্চয় উৎফুল্লিত কৰি তুলিব। আমি জানো যে নিখিল ৰাভা জাতীয় পৰিষদৰ জন্ম কেইগৰাকীমান জাতিৰ মহীৰহ ব্যক্তিসকলে জন্ম দিলে আৰু আহি বিভিন্ন ঘাট প্ৰতিঘাটৰ মানে অতিক্ৰমী আজি আমি 100 বছৰ ভৰি দিলোঁ। যোৱা 15 তাৰিখে শেষ হৈছে আৰু আমি 19 তাৰিখৰ পৰা 23 তাৰিখলৈ এইখন টংলা হাবি গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ, 19 তাৰিখৰ পৰা 23 তাৰিখলৈকে। আৰু ইয়াত অসম, বেংগল, মেঘালয় বুলিয়ে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইয়াত প্ৰতিনিধি আহিল, ভূটানৰ পৰা আহিছে, সকলো ঠাইৰ পৰাই মোটামুটি আমি যিখিনি আশা কৰিছোঁ আমাৰ ৰেঞ্জত থকাখিনি, সাংগঠনিকভাৱে থকাখিনি সকলো ৰাইজ আহিছে। আৰু আমি আশা কৰাতকৈ বহুত ছাৰপ্লাছ প্ৰতিনিধি আৰু দৰ্শক প্ৰতি ইয়াত উপস্থিত হৈছে। গতিকে আমি আশা ৰাখোঁ যে নিখিল ৰাভা জাতীয় পৰিষদৰ কাম কাজৰ ওপৰত সকলো ৰাইজে আশ্বস্ত হৈছে। আশ্বস্ত হোৱাৰ কাৰণে মানে স্বতঃস্ফূৰ্তভাৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি উৎফুল্লিত হৈছে এইটো কাৰণে যে আমি আশা কৰাতকৈ বহু বেছি ইয়াত প্ৰতিনিধি দৰ্শক আহিছে আৰু সেইটোৱে প্ৰমাণ কৰিছে বুলি আমি ভাবোঁ যে আমাৰ নেতৃত্বৰ সম্পৰ্কত তেওঁলোকৰ কোনো মানে বিৰোধিতা নাই বা তেওঁলোকে আমাৰ নেতৃত্বক তেওঁলোকে বেয়া পোৱা নাই। আৰু সেইকাৰণে এইবেলি মানে প্ৰতিনিধি বৈঠকত ভাবাতকৈ বহুত বেছি প্ৰতিনিধি ইয়াত উপস্থিত হৈছে। আৰু সেইকাৰণে এটা পিতৃ সংগঠনে ল'বলগীয়া দায়িত্ব নিখিল ৰাভা জাতীয় পৰিষদে মূৰ পাতি লৈছে আৰু মূৰ পাতি লৈ এই যোৱা প্ৰতিনিধি বৈঠকত আমি কেইটামান বিশেষ মানে প্ৰস্তাৱ ইয়াত গ্ৰহণ কৰিছোঁ। মই ভাবোঁ গোটেইখিনি পঢ়ি থাকিলে দেৰি হ'ব, আপোনালোকৰ হাতে দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপোনালোকে প্ৰেছ মিটটো পাব। গতিকে আমি ভাবোঁ যে বেছি কোৱাটো দৰকাৰ নাই। তাৰ ভিতৰত আমি কেইটামান কথাই ক'ব বিচাৰিছোঁ যে নিখিল ৰাভা জাতীয় পৰিষদে আগৰ দাবী আছে যে ৰাভা হাজোখনক মানে 6 কিলোলৈ অন্তৰ্ভুক্ত কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰে এটা প্ৰস্তাৱ পঠাই দিয়ে যে কিবা গেৰাণ্টিযুক্ত মানে সাংবিধানিক গেৰাণ্টিযুক্ত অট'নমি দিব গৈছে, অকল ৰাভাক বুলিয়ে নহয় মিচিং আৰু তিৱাকো একে কথা পঠাইছে। কিন্তু তেওঁলোকে যিহেতুকে আমি কৈছোঁ নিখিল ৰাভা জাতীয় পৰিষদ মজিয়াৰ পৰা আমি কৈছোঁ যে সাংবিধানিক গেৰাণ্টিযুক্ত কোনো ধৰণৰ অট'নমি আমি নিবিচাৰোঁ, ইয়াক আমি বিৰোধিতা কৰিছোঁ। আৰু তাৰ পৰিৱৰ্তে ভাৰতীয় সংবিধানৰ গণ্ডিত থকা 6ষ্ঠ অনুচ্ছেদ আমাৰ ৰাভাবিলাকক লাগিব। তাৰোপৰি ৰাভা হাজোখনৰ বাহিৰত বসবাস কৰা মানে ৰাভাসকলৰ কাৰণে আমি ৰাভা উন্নয়ন পৰিষদ গঠন কৰিবৰ কাৰণে যিটো দাবী কৰিছোঁ আৰু ইতিমধ্যে অসম চৰকাৰে কেবিনেটত এটা সিদ্ধান্ত লৈছে যে ৰাভাবিলাকক উন্নয়ন পৰিষদ গঠন কৰা হ'ব। আৰু যোৱাকালিও মানে WPT মিনিষ্টাৰ ডক্টৰ ৰণিজ পেগুৱেও এইটো কথা কৈছে যে কম দিনৰ ভিতৰত চিফ মিনিষ্টাৰে বাহিৰৰ পৰা অহাৰ পিছতে নটিফিকেশ্যন হ'ব। আৰু আমি সেইকাৰণে কৈছোঁ যে সোনকালে নটিফিকেশ্যন হওক। আৰু মানে নিখিল ৰাভা জাতীয় পৰিষদ আৰু সেইটোৱে দাবী যে অকল বৰ্ড গঠন কৰিলেই নহ'ব, পৰ্যাপ্ত পৰিমাণে ইয়াত ধন আবণ্টিত হ'ব লাগিব। কাৰণ ভাষা কলা সংস্কৃতি মানে উত্তৰণৰ ক্ষেত্ৰত চৰকাৰে যদি আমাক সহযোগিতা নকৰে তেতিয়াহ'লে এটা জনগোষ্ঠী নিশ্চয় উত্তৰণত অসুবিধা হয়। আৰু বিশেষকৈ আমি WPT মিনিষ্টাৰ এটা আহ্বান জনাইছোঁ, আমাৰ গুৱাহাটীত থকা 2 বিঘা মাটিত আমাৰ নিখিল ৰাভা জাতীয় পৰিষদৰ কাৰণে এটা বাসভৱন নিৰ্মাণ কৰি দিব লাগে। আৰু সেইটো এটা কথা কৈছে যে যদি মাটি দিব পাৰে তেতিয়াহ'লে
মানে WPT মিনিষ্টাৰজনে অসম ভৈয়াম জনজাতি মন্ত্ৰী পৰিক্ৰমা মন্ত্ৰীয়ে আমাক কথা দিছে ঘৰটো বনাই দিব আৰু সেইবাবেই আমি আজিৰ এই সংবাদ মেলৰ যোগেদি অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সেইটো কাগজৰ বাগ নহয় পেলাই প্ৰকৃতাৰ্থত যাতে তেওঁলোকে কাম কাজখিনি কৰি দিয়ে তাৰ বাবে আমি নিখিল ৰাভা জাতীয় পৰিষদে তেওঁলোকৰ ওচৰত দাবী উত্থাপন আমি কৰিছোঁ। এনেকুৱা ধৰণৰ আমাৰ প্ৰস্তাৱ আছে যিবিলাক আকৌ আপোনালোকে জানে যে অতি সাম্প্ৰতিকভাৱে আমি দুখ প্ৰকাশ কৰিছোঁ যে কোকৰাঝাৰত যে যিটো দাঙ্গা হাংগামা হৈছে সেইটো হাম কাটক আৰু তাৰ বাবে আমি মানে যিসকল ব্যক্তি ঢুকালে তেওঁলোকলৈ আমি সমবেদনা জ্ঞাপন কৰিছে পৰিয়ালবৰ্গলৈ আৰু যিসকল ব্যক্তি মৰিছে তেওঁলোকৰ আত্মা যদি চিৰশান্তি পায় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে ইয়াতে আৰু এটা কথা জনাইছোঁ যে আমাৰ যোৱাকালি এখন বুৰঞ্জী সন্মিলন আছিলে। এই বুৰঞ্জী সন্মিলনৰ যিজন সঞ্চালক শব্দৰাম ৰাভা মানে আকস্মিক বিয়োগ হোৱাৰ বাবে আমি সেই প্ৰগ্ৰেমটো আমি কেঞ্চেল কৰিছোঁ তেখেতৰ চিৰশান্তিৰ বাবে আৰু তেখেতৰ সন্মানাৰ্থে। গতিকে আমি ভাবোঁ যে আমাৰ নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ সুচাৰুৰূপে হৈ আছে আৰু আমি আজি অপেন ছেছনত আমি যিবিলাক আলহী মাতিছোঁ প্ৰায়খিনি আহিছে আৰু যিকেইজন অহা নাই নিশ্চয় আহিব এইটো আমাৰ ভাবোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইটো কথা কৈছোঁ যে মানে অসম চৰকাৰৰ চিফ মিনিষ্টাৰ আহিবলগীয়া আছিলে আৰু তেওঁ এজন মিনিষ্টাৰ হয়তো দায়িত্ব দিছে আমাৰ কালি WPT মিনিষ্টাৰ যোগেৰে আমি গম পাইছোঁ আহে তেতিয়াহ'লে আমি ভাল পাম আৰু মানে মেঘালয় চিফ মিনিষ্টাৰ অহাৰ কথা আছিল যদিও আহি পোৱা নাই। গতিকে আমি ভাবোঁ যে আজি যিখন নেকি নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অপেন ছেছন নিশ্চয় ভাল হ'ব আৰু ইয়াৰ যোগেদি আমি এটা বাৰ্তা নিশ্চয় আমি পাম যে মানে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষৰ লেখীয়া যিখন মানে কনফাৰেঞ্চ এইখন সৰ্বাংগী হৈ উঠিব আৰু আমাৰ যিবিলাক নেকি দাবী সেই দাবীবিলাক অসম চৰকাৰে নিশ্চয় মানে বিবেচনা কৰি ভাৰত চৰকাৰে বিবেচনা কৰি কাম কাজখিনি কৰিব। যে আমি আন এটা মানে প্ৰস্তাৱ এটা ৰাখিছোঁ মানে চতুৰ্থ প্ৰস্তাৱ আপোনালোকে পাবই তথাপি পঢ়ি দিছোঁ যে আমি এটা ৰাজনৈতিক অধিকাৰৰ প্ৰস্তাৱ এটা আমি ৰাখিছোঁ আপোনালোকে পাব পঢ়ি ল'ব আৰু সেইটো আপোনালোকে যদি মানে প্ৰচাৰ কৰে আমি নিশ্চয় ভাল পাম কাৰণ ৰাভাসকলৰ মানে সকলো দিশত ডিপ্ৰেভ হৈ পেলাই আমি আছোঁ। আমাক সেইকাৰণে বহুতে কয় ডিপ্ৰেভ কমিউনিটি। গতিকে এই ডিপ্ৰেভ শব্দটোৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ তাৰ বাবে ৰাভাসকলৰ বাবে ৰাজনৈতিক যিটো নেকি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণেও আমি এটা ৰাজনৈতিক প্ৰস্তাৱ ৰাখিছোঁ। তাৰ উপৰিও আমি আৰু এটা প্ৰস্তাৱ ৰাখিছোঁ যে অসমত যি 47টা ট্ৰাইবেল বেল ব্লক আছে এই ট্ৰাইবেল বেল ব্লকখিনিক সুস্থিৰভাৱে যাতে অসম চৰকাৰে গুৰুত্ব দিয়ে। ইয়াক তাৰমানে বিভিন্ন কাৰণে বিভিন্ন অজুহাতত তাৰমানে তেওঁলোকে বেল ব্লকবিলাক ভাঙিব খোজে। মানে সেই ব্যৱস্থাটোক আমি নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষৰ আজিৰ এই প্ৰেছ মিটৰ মানে যোগেদি আমি জনাইছোঁ যে এনেকুৱা ধৰণৰ হঠকাৰী কাম যদি কৰে তেতিয়াহ'লে নিখিল ৰাভা জাতীয় পৰিষদে নিশ্চয় ইয়াক প্ৰতিবাদ জনাব আৰু প্ৰতিবাদ জনাই আহিছে আৰু জনাই থাকিব। গতিকে এনেকুৱা ধৰণৰ প্ৰস্তাৱবিলাক আছে আৰু সেইখিনি আমি ভাবোঁ আৰু লগে লগে 2006 চনৰ যিটো নেকি আমাৰ বননীতি আছে টাইটেল যিটো নেকি মাটি দিয়াৰ ব্যৱস্থা আছে সেইখিনি মানে কাগজৰ বাঘৰ নিচিনাকৈ আছে। তেওঁলোকে কৈছে এটা 2006 চনৰ কিবাটো লৈ পেলাই কিবা কৰিম বুলি পেলাই কৈছে সেইটো আমি দেখিছোঁ যে বাস্তৱত আচলতে এতিয়ালৈকে ফুলফিল হোৱা নাই। গতিকে ফৰেষ্ট ভিলেজত বসবাস কৰা বেছিভাগ মানুহে আমাৰেই ৰাভা জনগোষ্ঠী। এতিয়া সৰু এটা উদাহৰণ দিছোঁ যে মানে আমাৰ তিনিচুকীয়াত বসবাস কৰা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ বেল্টত যিখিনি নেকি আছে তাত এবাৰ নহয় 78 বাৰলৈকে তেওঁলোকে এভেকশ্যন কৰিছে। এনেকুৱা ধৰণৰ মানে টৰ্চাৰ যাতে হ'ব নালাগে আৰু ভৱিষ্যতেও এই ধৰণৰ নকৰে কাৰণ আমি হাইকোৰ্ট বাৰে বাৰে কৰিবলগীয়া আছে আৰু সেইকাৰণে কৈছে যে 2006 চনৰ বননীতিক যাতে মানে ফুলফিল কৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে সেইটো আমি আহ্বান ৰাখিছোঁ। তাৰ লগে লগে আন এটা আমি উল্লেখযোগ্য প্ৰস্তাৱ আছে সেইটো হ'ল অসম চৰকাৰে এইবেলিৰ পৰাই এই শিক্ষাবৰ্ষৰ পৰাই মানে প্ৰাথমিক পৰ্যায়ত মানে কিবা কৰিব মানে মাধ্যম আৰম্ভ কৰিব 105খন স্কুলত। আমি দেখিছোঁ যে এতিয়ালৈকে মানে যিকেইখন স্কুলত কিবা কৰিব মানে আৰম্ভণি কৰিব সেইবিলাক মানে এতিয়াও ছাত্ৰ ছাত্ৰীৰ হাতত আচলতে কিতাপ পত্ৰ পঢ়া নাইগে। গতিকে আমি ভাবোঁ যে এই কনফাৰেন্সৰ লগে লগে যাতে শিক্ষাবৰ্ষ আৰম্ভ হ'বই যেতিয়া অসম চৰকাৰে সঁচা অৰ্থত 105খন স্কুলত মাধ্যম যাতে আৰম্ভ কৰে কাৰণ এইটো ভাৰত চৰকাৰে 2020 চনত যিটো নেকি ভাৰত মানে শিক্ষানীতি সেই শিক্ষা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।